নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত এই দুই ৰাশিৰ ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণনা আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপোনাৰ ৰাশিফলত চন্দ্ৰৰ স্থান ভাল নহয়, যাৰ ফলত আপোনাৰ পত্নী আৰু আপোনাৰ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। সেইবাবে এই মাহত পত্নী আৰু মাতৃৰ লগত কথা পাতি থাকোঁতে নিজৰ স্বভাৱটো কোমল কৰি ৰাখক আৰু এনেকুৱা একো নক'ব। বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, কিন্তু সেয়া যথেষ্ট নহ'ব। ঘৰত শুভ কাম সংঘটিত হোৱাৰ লক্ষণ দেখিবলৈ পোৱা গৈছে আৰু এই সময়ত আত্মীয়সকল আপোনাৰ ঘৰলৈ আহিব পাৰে। কোনো শুভ কাম কৰাৰ আগতে বিপদ দূৰ কৰাৰ বাবে ভগৱান শ্ৰী গণেশৰ নাম লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু ব্যৱসায়ত কম মনোনিৱেশ কৰিব পাৰিব। এই মাহত ঘৰুৱা কাম অধিক হোৱাৰ বাবে ব্যৱসায়ৰ প্ৰতি গুৰুত্ব কম দিয়া হ'ব আৰু ঘৰৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। অৱশ্যে আপুনি লাভত থাকিব আৰু কোনো ধৰণৰ লোকচান নহ'ব। চাকৰিত থকা ব্যক্তিসকলে তেওঁলোকৰোহে একেই পৰিস্থিতি প্ৰচলন হ'ব। অৱশ্যে অফিচৰ কামতকৈ কাম কৰাৰ লগতে সকাহ পাব। সহকৰ্মীসকলৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব আৰু তেওঁলোকে আপোনাক বুজি পাব। চাকৰিৰ স্থানত জুনিয়ৰ এজনৰ লগত কোনো এটা বিষয়ক লৈ কাজিয়া হ'ব যদিও ইয়াৰো সোনকালে অন্ত পৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত সাক্ষাৎকাৰৰ বাবে কিছু ফোন আহিব পাৰে বা যোগাযোগ আহিব পাৰে। এনে পৰিস্থিতিত আতংকিত নহৈ সম্পূৰ্ণ আত্মবিশ্বাসেৰে সাক্ষাৎকাৰটো আপুনি দিয়ক। স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলেও ভাল চাকৰিৰ অফাৰ পাব পাৰে, যাৰ বাবে মনটো সুখী হ'ব। যদি আপুনি মাত্ৰ কলেজত যোগদান কৰিছে তেন্তে নতুন বন্ধুত্ব লাভ কৰিব, যিয়ে আপোনাক পঢ়া শুনাত সহায় কৰিব। কলেজৰ যি প্ৰজেক্ট, সেই প্ৰজেক্টত নতুন কিবা এটা অভিজ্ঞতা লাভ কৰিব পাৰিব। অৱশ্যে পৰীক্ষাৰ মানসিক চাপো থাকিব। স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নতুন পাঠ্যক্ৰমত যোগদান কৰিব পাৰিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কাৰোবাক ভাল পায় তেন্তে এই মাহত আপুনি তেওঁক কওক। ইয়াত আপুনি ফলাফল ভাল পাব। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত কোনোবাই হয়তো সেই বিষয়ে জানিব পাৰিব, যাক আপুনি ক'ব নিবিচাৰে। পিছত এই ব্যক্তিজনে আপোনাৰ বাবেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিবাহিত লোকসকলৰ তেওঁলোকৰ পত্নীৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু আমি আপোনাক এক পৰামৰ্শ দিব বিচাৰিছোঁ। ইয়াৰ কাৰণ হৈছে চন্দ্ৰমাহ, কাৰণ এই মাহত চন্দ্ৰ আপোনাৰ ৰাশিফলত সঠিক স্থানত নথকাৰ বাবে আপোনাৰ পত্নীয়ে বা আপোনাৰ মায়ে হয়তো কোনো কাৰণত আপোনাৰ ওপৰত হতাশ হৈ থাকিব পাৰে। গতিকে এই কথা মনত ৰাখি সেইবোৰ বুজিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি যিকোনো শাৰীৰিক খেল খেলে তেন্তে এই মাহত সাৱধান হওক, কাৰণ খেলি থাকোঁতে আপুনি আঘাত পাব পাৰে। এই আঘাতে ভৱিষ্যতে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব। আন কোনো শাৰীৰিক সমস্যা নহ'ব আৰু আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব।
মানসিকভাৱে কোনো সমস্যা নহ'ব। যদিও কিছুমান সৰু সৰু কথাক লৈ উত্তেজনা হ'ব, বেছিভাগ সময়তে আপুনি নিজৰ উন্নতিৰ অভিজ্ঞতা লাভ কৰিব। এই সময়ছোৱাত নতুন কাম কৰিবলৈ চেষ্টা কৰিবলৈ আপোনাৰ মন যাব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, গাড়ী চলোৱাৰ সময়ত সাৱধান হওক, কাৰণ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। সম্ভৱ হ'লে মাহৰ দ্বিতীয় সপ্তাহত কাৰোবাৰ লগত ওলাই যোৱা বা ৰাজহুৱা যাত্ৰা আপুনি যদিহে কৰে, তেন্তে ইয়াৰ পৰা আপুনি অকণমান সচেতন হোৱাটো অতি মংগলজনক হ'ব। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহত আপোনাৰ মাক দেউতাক ধৰ্মীয় ভ্ৰমণলৈ যাব পাৰে। ঘৰত পূজা ৰীতি নীতি হোৱাৰ ইংগিত পোৱা গৈছে আৰু ইয়াত আপুনি গুৰুত্বভাৱে ভূমিকা পালন কৰিব। যদি আপোনালোকৰ ককা আইতা ঘৰৰ পৰা আঁতৰত থাকে, তেন্তে তেওঁলোকক আপুনি আপোনাৰ ঘৰলৈ লৈ যোৱাৰ পৰিকল্পনাও কৰিব পাৰে। কেৱল সম্পৰ্কবোৰ মজবুত হোৱাই নহয়, সকলোকে আপোনাৰ লগত সুখী যেন লাগিব। পৰিয়ালৰ এজন কনিষ্ঠ সদস্যই আপোনাক কিবা এটা ক'বলৈ চেষ্টা কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ কথা ভালদৰে শুনিব আৰু তেওঁলোকৰ লগত সহযোগ কৰক। আপোনাৰ ওচৰ চুবুৰীয়াত আপোনাৰ বিষয়ে ইতিবাচক কথা থাকিব। যদিও মাহৰ শেষত আপোনাৰ ওপৰত কোনোবাই হতাশ হ'ব পাৰে, তথাপি এই ক্ষেত্ৰত খুব বেছি দিন নাথাকিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি এজন ব্যৱসায়ী আৰু যিকোনো পক্ষৰ সৈতে কিছুদিনৰ বাবে কোনো চুক্তি বাকী আছে, তেন্তে এই মাহতে সেই চুক্তি সম্পূৰ্ণ হ'ব আৰু আপুনি লাভৱান হ'ব। লগতে আপোনাৰ ওপৰত পুৰণি গ্ৰাহকসকলৰ আস্থা শক্তিশালী হ'ব আৰু তেওঁলোকৰ জৰিয়তে আপুনি নতুন গ্ৰাহকো লাভ কৰিব। চৰকাৰী খণ্ডত কাম কৰা ব্যক্তিসকলে হয়তো তেওঁলোকৰ কাম কম হ'ব, কিন্তু আপুনি আপোনাৰ শতকৰা দিবলৈ চেষ্টা কৰিব। আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰ আপোনাৰ কামত সুখী হ'ব, কিন্তু অফিচত আপোনাক লৈ ৰাজনীতি সম্ভৱ হ'ব পাৰে। এনে পৰিস্থিতিত এই ৰাজনীতিৰ পৰা আঁতৰি থাকক আৰু কাৰো কথাত গুৰুত্ব নিদিব, নহ'লে পিছত আপোনাৰ বাবে সমস্যা হ'ব পাৰে। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ, যদি কিছুদিন কলেজৰ প্ৰজেক্টৰ কাম কৰি আছে, তেন্তে এই মাহত আপুনি হতাশ হ'ব। সেই পৰিকল্পনাও বিফল হ'ব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য হেৰুৱাব নালাগে আৰু ধৈৰ্যৰে কাম কৰক। যদি আপুনি স্কুলত পঢ়ি আছে, তেন্তে এই মাহত সাৱধান হওক, কাৰণ আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ দেউতাক ইমান সুখী যেন নালাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে হয়তো নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব পাৰে। পৰীক্ষাত মুখভংগ হৈ দেউতাকক কামত সহায় কৰাৰ কথা ভাবিব পাৰে। অৱশ্যে যিকোনো সিদ্ধান্ত ভালদৰে আলোচনা কৰিহে আপুনি আগুৱাই যাওক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো প্ৰেম জীৱনৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি অবিবাহিত, তেন্তে হতাশ নহ'ব, কাৰণ আপোনাৰ ওচৰলৈ কোনোবাই আহিব। অৱশ্যে উত্তেজিত হোৱাৰ পৰা বিৰত থাকক। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আগৰ তুলনাত আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু দুয়োজনে ইজনে সিজনৰ লগত নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। বিবাহিত মহিলাই স্বামীৰ বাবে নতুন কিবা এটা কৰিব, যাৰ বাবে তেওঁলোকৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যই
হয়তো আপোনাৰ প্ৰেমৰ কথা জানিব পাৰে। অৱশ্যে ভৱিষ্যতে আপোনাৰ বাবে খুবেই ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ আৰম্ভণি খুবেই ভাল হ'ব আৰু স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা নাথাকিব। কিন্তু মাহৰ শেষত জ্বৰ বা চৰ্দি হ'ব পাৰে। এনে পৰিস্থিতিত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰি গৰম প্ৰকৃতিৰ বস্তু সেৱন কৰক। ঘৰতে ৰন্ধা খাদ্য যিমান পাৰি খাবলৈ চেষ্টা কৰক আৰু বাহিৰত খোৱাৰ পৰা আপুনি বিৰত থাকক। মানসিক সমস্যা নাথাকিব। ডায়েবেটিছ ৰোগীয়ে নিজৰ যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ মাহৰ প্ৰথম সপ্তাহত আপোনাৰ চেনিৰ মাত্ৰা বৃদ্ধি পাব পাৰে। কৰ্কট ৰোগী ব্যক্তিসকলে এই মাহত চিকিৎসকৰ সৈতে যোগাযোগত থাকিলে অলপ ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, যদি আপুনি কাৰোবাৰ লগত কথা পাতি আছে বা আপুনি তেওঁৰ প্ৰতি আকৰ্ষিত হয়, তেন্তে এই মাহত তেওঁক এই কথা নক'ব, নহ'লে কথা বতৰা বন্ধ হ'ব পাৰে। ধৈৰ্য দেখুৱাওক আৰু তেওঁলোককো পূৰ্ণ সময় দিয়ক। অৱশ্যে এই মাহত আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব পাৰে।